নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু জ্যেষ্ঠজন পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি বিহু, কাইলৈ উৰুকা মাঘৰ বিহু আৰু আজি আপোনাৰ সোমবাৰ হয়, ইংৰাজী লেখে আজি 12 তাৰিখ। আমি আপোনালোকৰ আগলৈ আগবঢ়াইছোঁ। আইতা মোৰ ফালৰ পৰা বহুত সেৱা জনাইছোঁ, ভোগালী বিহু শুভেচ্ছা জনাইছোঁ। সকলোৱে মংগল হওক, ভগৱানে সকলোৱে ভোগ কৰি ৰাখক গোটেই বছৰটো, নহয় জানো আইতা? সকলোৱে ভঁৰালবোৰ চহকী হওক, টকা পইচা উভৈনদী হওক, বস্তু বাহানি খেতি পথাৰ সকলোৱে ভগৱানে মংগল কৰক। আৰু এতিয়া আইতা, আমি সেইদিনাখনি সৰ্বপ্ৰথমে আপুনি ৰাইজলৈ সেৱা ধৰক যাতে বিহু সকলোৱে ভাল হওক। কৃষ্ণ প্ৰভু সমস্ত ৰাইজলৈ আমি সেৱা জনাইছোঁ। প্ৰভু ভগৱন্তই যাতে সমস্ত ৰাইজক যাতে ভালে ৰাখক, সমস্তকে বিঘিনি শূন্য কৰক। হে প্ৰভু নাৰায়ণ, আপোনাৰ জীৱক আপুনি সকলো ফালৰ পৰা ৰং আনন্দ দি আপুনি সুকলমে আপোনাৰ জীৱক আপুনি উদ্ধাৰ কৰক। আমি ইয়াকে প্ৰভুৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। কৃষ্ণ। আমি দুয়োটাই জাজি নৈ পাৰত বহি লৈছোঁ। ইয়াত দেখিছে নহয়, জাজি নৈ সুন্দৰ পানী। আকৌ অকণমান লেতেৰা হ'লেই এই পানী প্ৰকৃতিৰ কাৰণে লেতেৰা হোৱা নাই, আচলতে পানী আইতাক সেইকাৰণে লেতেৰা হৈছে, এই মানুহবিলাকে বালি তোলে কিবা কিবি কৰে। দেখিছে নহয় ইমান সুন্দৰ এটা পৰিৱেশ। সেইটো কাৰণেই পানীটো লেতেৰা হৈছে, ঘোদা হৈছে অলপ। আমি সেইদিনাখনি আমি গছত খেৰ বন্ধাৰ পৰা আদি কৰি খেতি পথাৰ পিঠা পনা খুন্দাৰ পৰা সকলো কথা পাতিলোঁ। আজি যে আমি সেইদিনাখনি যেন মাটি চাৰি চপা যেন নদী চাৰি চপা কেনেকৈ দলিয়াব লাগে সেই কথাটো পাতিবলৈ যাওঁতে আমি কি হৈছিলে, জাজি নৈ পাৰত কেইটামান ল'ৰাই পিকনিক খাই ডাঙৰ ডাঙৰ ডেক বজাই DJ বজাই নাচিছিলে। আমি সেই শব্দত কি কৰিলোঁ আইতা, ভিডিঅ' বনাব নোৱাৰিলোঁ। সেইকাৰণে আমি পিছৰ চোৱা আজি দ্বিতীয় অংশ হিচাপে আমি আজি দিছোঁ। আইতা, সেইদিনা ৰাতি যেন মাজনিশা আমি যেন সেই খেৰ বন্ধাৰ পিছতে যেন নদী চপৰা দলিয়াব লাগে, এই বিষয়ে আপুনি ধুনীয়াকৈ ৰাইজক বিতংকৈ কৈ দিয়কচোন, আপুনি যি জানে। আৰু মই এইটোও জানিব পাৰোঁ, আইতাই যেন সকলো শুদ্ধ কথা ক'ব, সকলো সঁচা সেইটো নহয়। আপোনালোকেও গাঁৱৰ বয়োজ্যেষ্ঠক সুধিব, হয় নাই বোলে এনেকৈ ভেচেলি আইতাই কৈছে আৰু এইটো কিমান সত্য, আৰু তাত কিবা অন্ধবিশ্বাস লুকাই আছে নেকি, কিবা কুসংস্কাৰ আছে নেকি, আইতাই কিবা বেছিকৈ মিছাকৈ কৈছে নেকি। আইতাই পৰম্পৰা হিচাপে যিখিনি দেখি আহিছোঁ আমি সেইখিনিহে মই সদায় কওঁ। আইতাই কোনো সাজি নকয়। আইতা ককা আইতাই যেতিয়া ইমান বয়স, আইতা ককা আইতাক কিমান বয়সত কিমান আগৰ মানুহ আছিল। সেইকাৰণে আইতাই সেই কথাখিনি দেখি হয় নাই আইতা মুখে মুখে শুনি অহা দেখিহে আইতাই কথাখিনি কৈছে। আপোনালোকে এতিয়া কি ক'ব, আইতাৰ কথাখিনি শুনক আৰু কিমান সত্যাসত্য আছে আপোনালোকে বিচাৰ কৰিব, হয় নাই? আমি যে আমাৰ কথাখিনিয়ে শুদ্ধ বুলি আইতা মই কৈ নিদিওঁ, ক'ব নোৱাৰি। আমি এতিয়া দেখিহে বা ময়ো দুই এটা কথা মানুহৰ মুখে ঘূৰি মেলি পাইছোঁ, আপুনিও ককা আইতাৰ পৰা দেখিছে, হয় নাই? শুনিছিলোঁ ককা আইতাই কৈছিলে যে মাঘৰ বিহুৰ দিনা এনেকৈ নিয়ম কৰিব লাগে। মেজি ফুৱাই আহি পিনানি আপোনাৰ গছৰ গুৰিত মাটি চপাব লাগে, যেনে বাঁহ গছ, যেনে মূল্যৱান গছ, তেনেকৈ সেই গছবিলাকৰ গুৰিত মাটি চপাই মেজি জুই ফুৱাই আহি আমাৰ ককাহঁতে সেইবিলাক আমাকো কৈছিলে যে আগলৈ তহঁতি এনেকুৱাবিলাক নিয়ম কৰিবি। ৰাতি তোমাৰ সেই 4টা চপৰা প্ৰভু ভগৱন্তক চিন্তা কৰি সেই চপৰাকেইটা চাৰিচুকে 4টা চপৰা মাৰে, খেৰ লৈ গছ বান্ধে, ঘৰ বান্ধে। গতিকে সেই চপৰাকেইটা অন্য কাৰণে নহয়, এই বাহিৰা কিছুমান এনে ভূত প্ৰেত কিছুমান এইবিলাক আছে নহয়। গতিকে সেই সৰু সৰু ল'ৰা ছোৱালীবোৰ থাকে যে প্ৰতি ঘৰতে, সেই ল'ৰা ছোৱালীবিলাকক অকণমান সেই বাহিৰা বস্তুবিলাকে চংকা মংকা দেখুৱায়। সেইটো নহ'বৰ কাৰণেই প্ৰভু ভগৱন্তৰ নাম লৈ আৰু ভিতৰুৱা কথা আছে, এইবিলাক ভক্তি কথা। গতিকে তেনেকৈ চাৰিওফালে 4টা চপৰা মাৰি সেইটো বাউণ্ডৰীটো বন্ধা বুলি কয়। বাউণ্ডৰীটো বান্ধে আৰু সেইবিলাকক আঁতৰাই, বেয়া বস্তুবিলাক আঁতৰাই বাউণ্ডৰীৰ ভিতৰত সোমাব নোৱাৰা কৰি তেওঁবিলাকক আঁতৰাই পঠিয়ায়। উদ্দেশ্য সেইটোৱেই, চাৰিবেৰৰ ভিতৰত এইবোৰ বস্তু আহিব নোৱাৰে। বেৰাৰ ভিতৰলৈ সেইবিলাক বাহিৰা বস্তু সোমাব নোৱাৰে। গতিকে সেই চপৰাকেইটা মৰাৰ উদ্দেশ্য সেইটোৱেই। কাৰণ আৰু আনভাগে আমি নাজানো, আমাৰ ককা আইতাই কোৱা মতে আমি সেইটো জানো। গতিকে আৰু ঘৰ বান্ধে সেই বায়ুৰ কাৰণে,
বায়ু দেৱতাৰ কাৰণে তোমাৰ বতাহ ধুমুহা খুব বেছি হয় কাৰণ সেইবিলাক নিয়ম কৰিলে মানে বতাহ ধুমুহা অলপ থাম কাটে আৰু কথাও সঁচা মিছা নহয় আমাৰ আইতাহঁতে আগত দেখিছোঁ বৰ বেছি বতাহ ধুমুহা আহিলে মানে চুলি তুলি মেলি আপোনাৰ একেবাৰে দুৱাৰমুখত তোমাৰ তুতি প্ৰাৰ্থনা কৰিব মতা মানুহক মাত মাতিবলৈ নিদিয়ে মতা মানুহৰ মাত শুনিলে মানে বায়ু দেৱতা বেছি খং উঠে গতিকে মতা মানুহক একেবাৰে মাত মাতিবলৈ নিদিয়ে আমাৰ আইতাহঁতে আৰু খুব মানে তুতি প্ৰাৰ্থনা কৰে আৰু গতিকে তেনেকৈয়ে মানে সেইবিলাক আমি দেখিছোঁ অলপ অলপকৈ মানে আৰু থাম কাটি আৰু মানে বতাহ ধুমুহা নাইকিয়া হয় তেনেকুৱাবিলাক আমি নিজে পোৱা দেখিছোঁ আৰু আমাৰ আইতাহঁতে নিয়ম কৰে তাত কিবা বিজ্ঞানসন্মত কি আছে সেইটো ইমান আমি নাজানিলেও মানে সেইটো মানে সেইটো পৰম্পৰা এইটো পৰম্পৰা নিয়ম আপুনি তাত লদি চপৰাকেইটা কেনেকৈ মানে এতিয়াতো বিহু আহিছে কাইলৈতো উৰুকা হয় কাইলৈ কৰিব লাগিব এতিয়া আপুনি মোক কৈ দিয়ক ৰাইজক কেনেকৈ লদি চপৰা কিমান সময়ত কেনেকৈ দলিয়াব লাগে আপুনি যিটো জানে সেইটো কৈ দিয়ক মানে ৰাইজৰ উপকাৰ হ'ব সকলোৱে নিয়মটো কৰক এইটো মানে ৰাতি মধ্যৰাতি ৰাতিটো আৰু মানে মেজি ৰখা দিনা ৰাইজে মানে মেজি ৰখিয়ে থাকিব ৰাতি আৰু সকলোৱে হয়তো মানে মেজি ৰখা দিনা পিঠা বনাব পিঠা চিঠা বনাই মেলি মধ্যৰাতি আৰু আপোনাৰ খেৰ লৈ গছ গছনি বান্ধিব ঘৰ বান্ধিব সেই তাৰ লগে লগে মানে আৰু পুৱালে ঘৰ চোতাল এইবিলাক সাৰি পুচি চাফ চিকুণ কৰি আপোনাৰ সেই চপৰাকেইটা খাই বৈ গা পা ধুই মানে সকলোকে বয়স বৃদ্ধ মানুহক সেৱা সৎকাৰ কৰে নহয় বা নহয় চপৰাকেইটা দলিওৱাৰ কথা কৈছোঁ বুজিছোঁ সেই নিয়মখিনি কৰি শেষ হোৱাৰ পাছত সেই চপৰাকেইটা কিমান ৰাতি হ'ব লাগে উৰুকা দিনা ৰাতি সেই লগে লগে আৰু মধ্যৰাতি আৰু কামটো কৰিব লাগে যাতে মানুহে নেদেখিব লাগে আমাৰ ককাহঁতে কৈছিলে যে অন্য মানুহে দেখিব নালাগে এই কামটো কৰা বেলেগ মানুহে দেখিব নালাগে তেনেকুৱা হিচাপত মানে গছ গছনি বান্ধিয়ে আৰু মানে চপৰাকেইটা আৰু মাৰিব লাগে পূবৰ পৰা পশ্চিমলৈ চপৰা দলিয়ালে পূবলৈ মাৰিব লাগে পূবৰ পৰা উত্তৰলৈ মাৰিব লাগে সোঁহতীয়াকৈ ঘূৰিব লাগে পূবত প্ৰথমে মাৰিব লাগে তাৰ পাছত এইটো উত্তৰ দিশ আমাৰ হৈছে এইটো উত্তৰ দিশ এই উত্তৰ দিশত মাৰিব লাগে উত্তৰ দিশৰ পৰা পশ্চিমলৈ মাৰিব লাগে পশ্চিমৰ পৰা দক্ষিণলৈ মাৰিব লাগে ফিনিচিং মানে দক্ষিণত কৰিব লাগে ঠিক সেই তেনেকেই মানে নিয়মবিলাক পালন কৰিব লাগে আৰু ঠিক আমি তেনেকৈ মানে আজিও আমাৰ ককা আইতাৰ নিয়ম মতে আমি আজিলৈকে মানে সেই নিয়মেই আমি পালন কৰি আহি আছোঁ গতিকে মাঘ বিহুৰ নিয়ম হ'ল তেনেকুৱা সেইবিলাক মানে মতা মানুহৰ কৰ্ম নহয় ঘৰখনৰ মানে মূল বুঢ়ী মানুহ থাকিলে বুঢ়ী মানুহ বা মূল বোৱাৰী মানুহ থাকিলে বোৱাৰী মানুহৰ কৰ্ম সেইবিলাক গতিকে এইবিলাক মানে কৰ্ম চপৰাকেইটা মাইকী মানুহে মাৰিব লাগে মাইকী মানুহে মাৰিব লাগে মাইকী মানুহৰে কৰ্ম সেইখিনি আজি ঘৰখনৰ আজি মতা মানুহ দুদিনলৈও ওলাই গুচি যায় কিন্তু মাইকী মানুহ যাব নোৱাৰে থাকিব মাইকী মানুহ ঘৰখনত গতিকে গোটেই চাৰু দিশটো দায়িত্ব হ'ল মাইকী মানুহৰ সেইখিনি কৰ্ম হ'ল সদায় মাইকী মানুহৰ মতা মানুহৰ নহয় গতিকে নিয়মবিলাক তেনেকেই মানে আগত কৰিছিলে আগৰ মানুহে আৰু সেইমতে আমি যেনেকৈ মানে দেখি আহিছোঁ আমাৰ জন্মৰ ঘৰত আইতা ককাহঁতে এইবিলাক কৰিছিলে নিয়ম আৰু আমাকো কৈছিলে গতিকে আমি তেনেকৈ আইতা ককা কথা মতে আজিও আমি সেইবিলাক নিয়ম পালন কৰিয়ে আছোঁ আৰু যিয়ে দিন জীয়াই থাকোঁ আৰু তেনেদৰে মানে নিয়ম কৰিমেই আৰু মানে আপোনাৰ পৰা এইটো কাৰণে জানিছোঁ এই ভিডিঅ'টো যিমান দিনলৈকে আমাৰ ইউটিউব চেনেলটো থাকি যায় তিমানলৈকে মানুহে গম পাব হয় নাই আৰু নজনাসকলে কথাটো জানিব হয় নাই তাৰ পৰা কি উপকাৰ হয় আমি নাজানো কিন্তু আমি কৰি আহিছোঁ আৰু আচলতে মানুহে সেই নিয়ম নীতিখিনি যিখিনি মানে শুদ্ধ নিয়ম নীতিখিনি মনা হয় সেইটো আছে মানুহৰ মনটো বহুত শান্তি প্ৰাপ্তি হয় হয় নাই সুখ শান্তি সমৃদ্ধি হয় এইটো নিয়ম নীতি সেইটোৱে কথা মেইন কথা আচলতে সেইকাৰণে আমি কৈছোঁ আৰু সদৌ শেষত সকলোলৈ ভোগালী বিহু তথা মাঘৰ বিহু শুভেচ্ছা জনাইছোঁ সেৱা ধৰিছোঁ ভগৱানে সকলোকে মংগল কৰক মই বিহু এফাকি গাইছোঁ আইতেও বিহু এফাকি গাব মই গাইছোঁ অ' সোণ বহনা মাৰি দে মৰণা
ও জহা বৰা জাত ৰে ঐ ধান ও ঢেঁকীৰে খুবলিত খুন্দি চিৰাপি থাঐ ঐ ৰাখি যাওঁ অসমীৰ মান অ সোণ বহনা মাৰি দে মৰণা জহা বৰা জাতৰে ধান ঢেঁকীৰে খুবলিত খুন্দি চিৰা পিঠা ৰাখি যাওঁ বিহুৰে মান বা অসমীৰ মান। এতিয়া আইতাই ফাকি গাব বুলি আশা থাকিল। যি জানে মানে মাঘৰ বিহু উপলক্ষে ফাকি বিহু নাম। আৰু যিহেতু আমি প্ৰকৃতিৰ লগত আছোঁ, এতিয়া আকৌ আপোনালোকক মই দেখাই দিছোঁ আমি প্ৰকৃতি জাঁজি নৈ পাৰত বহি আছোঁ। সুন্দৰ এক প্ৰকৃতি মানে মানে ইয়াত মানে কি ক'ম আপোনালোকে, বহুতে ইয়াতো মানে কি কৰে মানে পিকনিক খাবলৈ আহে, তাতে বালিচৰতে তাতে পিকনিক খাই সেইদিনাখনি গান বাজনা কৰি তাতে খাইছে বহুতে। আৰু সেইকাৰণে আমি ভিডিঅ' বনাব নোৱাৰিলোঁ আজি, সেইকাৰণে আকৌ মই আহি পিনি ভিডিঅ' বনাইছোঁ বিহু কাৰণে। আইতাই কি জানে বিহুৱে ফাকি গাওক, আইতাই ভাবিছা আকৌ, কিন্তু ধুনীয়া বিহু নাম ফাকিয়ে গাবগৈ আকৌ, চাব ৰাইজ। কৃষ্ণ ৰাম প্ৰভু নাৰায়ণ। আৰু মই বজাম কি, ঢোল নাই আমাৰ, মৃদং নাই, খোল নাই, আমাৰ তাল নাই, মই বজাম আমাৰ এইখনকে বজাম। এইটো কি, মই পানীও মানে আইতালৈ সদায় আহিলে পানী লৈ যাম, মই এইটো বজাম আৰু ধুনীয়াকৈ আপুনি বিহু নাথাকি গম বজাম। চকলা টেঙাটি অকলে নাখাবা, ঐ আমাকো এচকল দিবা, ঐ বিহু মাৰিবলৈ অকলে নেযাবা, ও আমাকো লগতে নিবা। মাকন বাৰীত নেমু আছে নাই, মাকন আছে নেমু পকা নাই, মাকন আছে নেমু পকা নাই, মাকনৰ তিজৰে কথা লৈ মন জানো পৰা নাই, মাকনৰ তিজৰে কথা লৈ মন জানো পৰা নাই, তোমাৰ মনতে মোৰ পৰিছে, কান্দিম কান্দিম লাগিছে, কান্দিম কান্দিম লাগিছে, মাকনৰ তিজৰে বেদনাই দে পুৰি মাৰিছে, মাকন দে পুৰি মাৰিছে মোক। ধন্যবাদ। মই আপুনি বিহু নাম গালে কেলৈ ভয় লাগে গম পাই নাই, আপোনাৰ মুখাটো ছুটি হৈ আহে, মানে বয়স হৈছে যেন ভাগৰ লাগে যে। আৰু সকলোলৈ সদৌ শেষত ভোগালী বিহু শুভৰ কামনা থাকিল। আকৌ জনাইছোঁ, ভগৱানে নেদেখাজনে প্ৰকৃতিয়ে কৃপা কৰক। এই জাঁজি নৈ পাৰৰ পৰা কমল আৰু ভেচেলি ফালৰ পৰা আমি বহুত উলগ জনাইছোঁ বাপতি খাহোন আমাৰ ভোগালী বিহু। আৰু এই বিহু আচলতে গাঁৱৰ কৃষি সমাজৰ হয় নহয়, মানে কৃষিজীৱী ৰাইজৰ চহা মানুহখিনি বিহু আচলতে সেই বুলি যে মই বিহু সকলোৱে পালন কৰিব লাগিব। অসমবাসী, অসমত যিমান মানুহে মানে জাতি বৰ্ণ ভাষা নিৰ্বিশেষে বিহু পালন কৰে, আৰু চবেই উৰুকা নিশা আজি ভোজ খাব আৰু বিহু পালন কৰিব। আৰু সকলোলৈ একদম বহুত শুভেচ্ছা থাকিল, সেৱা জনাইছোঁ। ভগৱানে মংগল কৰক। আৰু এই জাঁজি নৈ পানী যেনেকৈ বৈ গৈ আছে তেনেকৈ আমাৰ সংস্কৃতিও বৈ যাব, কিন্তু আমি বেয়াখিনি এৰিব লাগে, ভালখিনি আমি ধৰিব লাগে, হয় নহয়? কথা এইটোৱে, সদায় আমি ভালখিনি ল'ব লাগে, বেয়াখিনিও আমি কেতিয়াও ল'ব নালাগে। বেয়াবিলাকে অপকাৰ কৰে, ভালবিলাকে উপকাৰ কৰিব। আমি এতিয়া আমাৰ ভিডিঅ'খিনিতো ভাল আৰু বেয়া আছে, আপোনালোকে বেয়াখিনি নল'ব, ভালখিনি লওক। সেইটোৱে কথা। প্ৰতিটোতে মানে প্ৰতিটো ক্ষেত্ৰতে বা প্ৰতিটো কথাতেই ভাল আৰু বেয়া, চিনেমা এখন, নাটক এখন, যিয়ে হওক, ভাওনা এখনতো থাকে ন, শুদ্ধ অশুদ্ধ নিজে বিচাৰি ল'ব লাগে। এতিয়া ভাওনাখনত অসুৰটো ওলাব, ধাৰ্মিক ৰজাজনো ওলাব, কিন্তু যদি অসুৰটো আমি যদি আদব কাইদাখিনি বেছি লওঁ তেতিয়া আমি অসুৰ হ'ম। আৰু যদি আমি ধাৰ্মিক ৰজাজনৰ যুধিষ্ঠিৰ বা আমি যদি বোলে আমি এজন ভাল ধাৰ্মিক হৰিশ্চন্দ্ৰ আমি যদি কথাখিনি লওঁ, মানে ধাৰ্মিক মানে সততাখিনি লওঁ, তেতিয়া আমি ভাল হ'ম। সেইটোৱে। ধন্যবাদ। শেষত সকলোলৈ ভোগালী বিহু ওলগ জনালোঁ। নমস্কাৰ, ধন্যবাদ। কৃষ্ণ।